এই তাক লৈ আহিব কোৱা আকৌ বদলি কৰি লোৱা এডাল দি দিয়া এডাল সঠিক দি দিয়া তুমি এডাল তুমি লৈ লোৱা হৈ গ'ল হয় মোক আমাৰ গাঁওখনৰ গোহাঁইগাঁও খজোৱাত আমাৰ পৰম্পৰা নীতি নিয়ম পিতৃ পিতামহসকলে যিখিনি কৰ্ম কৰি গৈছে তেওঁলোক আগলৈকে যে এই গৰু গা ধুওৱাটো হ'ল আমাৰ এটা পৰম্পৰা আৰু সেই পৰম্পৰাটোৱেই নহয় আমি গৰু গা ধুৱাওঁতে কিছু চাকি শলিতা জ্বলাই মেলি গৰুকেইটা বছৰেকৰ কাৰণে ভালে গ'লে থাকিবৰ কাৰণে আমি আশীৰ্বাদ ভগৱানৰ ওচৰত বিচাৰোঁ আৰু সেই অনুপাতে তাৰপিছতে আমি গৰু গা ধুৱাওঁ গৰু গা ধুৱাই ইয়াতে আৰু জাতিলাও কেৰেলা বেঙেনা ইত্যাদিবিলাক মাৰোঁ তাৰপিছত আমাৰ নিজৰ মাজত ৰং ধেমালি হয় যে ইজনে সিজনক কেৰেলা বেঙেনা ইত্যাদিবিলাক মাৰে যাতে বছৰটোৰ কাৰণে তেওঁলোকৰ মংগল কামনা হয় আৰু বেমাৰ আজাৰৰ পৰা ৰক্ষা পাবলৈ এয়াই আৰু আমাৰ ইয়াৰ গোহাঁইগাঁও খজোৱা আৰু মানুহ ইয়াত প্ৰায় কমে 50 ঘৰমান আছে আৰু আমি প্ৰতি বছৰে এনেকৈ নদীত গৰু গা ধুৱাবলৈ আহোঁ এনেকৈ নদীত সকলোৱে মিলি পিনে গৰু গা ধুৱাওঁহি আৰু গৰু গা ধুৱাই আমি ঘৰত গৈ আৰু বিহু মানে গৰু বিহু উদযাপন গধূলি টাইমত আমি উদযাপন কৰোঁ হয় আমাৰ অতীতৰ পৰা আমাৰ ককা দেউতাৰ দিনৰ পৰা আমি দেখি আহিছোঁ গৰু বিহু পালন কৰা সেয়ে আমি আজি নদীৰ কাষত আহি আমাৰ যিবিলাক গৰু আছে গৰুবিলাক আহি নদীত গা ধুৱাই হয় তাকে মানে প্ৰকৃতিৰ পৰম্পৰা ৰক্ষা কৰিছোঁ